মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ দেৱ অসমৰ পঞ্চমজন মহাপুৰুষ বুলি স্বীকৃত এইজন মহান পুৰুষে সৌ তাহানিতেই অসমৰ বঙাইগাঁও জিলাৰ পৰা মৰিগাঁও জিলালৈ গৈ স্থাপন কৰিছিলে গোবিন্দ ভৱন গীতা সত্ৰ। যাতায়াত ব্যৱস্থাৰ তেনেই অনগ্ৰসৰ সময়তেই সুদূৰ মৰিগাঁওলৈ গৈ মৰিগাঁওবাসী ৰাইজৰ মাজত এইখন সত্ৰৰ যোগেদিয়েই এইজন মহান পুৰুষে বিলাইছিলে আধ্যাত্মিকতাৰ বাণী। নিউজ টাইম ফ্ৰীৰ সমূহ দৰ্শক মই উদয়নে আজি এক বিশেষ খণ্ডলৈ স্বাগতম জনাইছোঁ। আমি আজি আছোঁ মৰিগাঁও জিলাৰ যি গোবিন্দ ভৱন গীতা সত্ৰ ইয়াৰ প্ৰাংগণ বা বাকৰিত। আচলতে অসমৰ পঞ্চমজন মহাপুৰুষ স্বীকৃত মৎস্বামী শ্ৰী শ্ৰী কৃষ্ণানন্দ দেৱে তেখেতে সুদূৰ বঙাইগাঁও জিলাৰ পৰা আহি ইয়াতে সৌ তাহানিতেই স্থাপন কৰিছিলে এই বিশেষ সত্ৰখন। চিৰকুমাৰ অৰ্থাৎ ব্ৰহ্মচাৰী বৰ্ণাঢ্য সামাজিক সাংস্কৃতিক তথা ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপূৰ্ণ এইজন মহান পুৰুষ শ্ৰী শ্ৰী মৎস্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে অসমৰ লগতে উত্তৰবংগ ইত্যাদিতো আধ্যাত্মিক বাণী মানুহৰ মাজত বিলোৱাৰ উদ্দেশ্যেই স্থাপন কৰি গৈছে বহুতো সত্ৰ, যিসমূহ সত্ৰই আজি পৰ্যন্ত মানুহৰ মাজত আধ্যাত্মিকতাৰ বাণী বিলোৱাৰ ক্ষেত্ৰত লৈ আহিছে এক বিশেষ ভূমিকা। আৰু এইসমূহ সত্ৰৰ ভিতৰত অন্যতম হ'ল মৰিগাঁও জিলাত 1934 খ্ৰীষ্টীয় বৰ্ষতে স্থাপন কৰা মৰিগাঁৱৰ গোবিন্দ ভৱন গীতা সত্ৰ। সত্ৰখন আমি সৰু সৰুতে পোৱা, আমি যেতিয়া ক্লাছত স্কুল যাওঁ তেতিয়া মানে আমাৰ এই সত্ৰখন আমাৰ পাৰ হৈ যাব লাগে। পাৰ হৈ যাওঁতে আমাৰ গুৰুদেৱ তেতিয়া ইয়াতে থাকে, এই কৃষ্ণানন্দ ব্ৰহ্মচাৰী প্ৰভু। তেখেতে একদম গেৰুৱা বসন পিন্ধি ইয়াতে মালা জপ কৰি ৰাস্তাত ঘূৰি ফুৰে। তেতিয়া আমি ভাবোঁ যে এইজন কোন আহিলে, ইমান ধুনীয়া থুলন্তৰ পুৰুষ, পকা থেকেৰা নিচিনা তেওঁ গাল দুখন, হাতবোৰ ইমান আজানুলম্বিত হাত লৈ তেওঁ মালা জপ কৰি ৰাস্তাটোত অহা যোৱা কৰে। কিন্তু সেই সময়ত সেই ৰাস্তাটো আছিল দুইটা ছাইডে জংঘল আৰু সৰু সৰু জুপুৰি ঘৰ 4টামান আছিলে। তেতিয়া আমি প্ৰভুক চাবলৈ আহোঁ, তেতিয়া আমাক প্ৰভুৱে খাবলৈ অলপমান দোনা দিবলৈ দিয়ে। মাক দোনা এটা দিয়াল বাই লৈ যাব। আমি তেনেকৈ দোনা লৈ দৌৰ মাৰি গুচি যাওঁ। আমি সৰু সৰুৰ পৰা প্ৰভু লগ পাইছিলোঁ আৰু সেই তেতিয়া প্ৰভুৰ যি আমাক অন্তৰত সাজ দিলে সেই সাজে আজি আমি প্ৰভুৰ ওচৰত শৰণাগত হৈ প্ৰভুৰ ওচৰত শৰণ লৈ প্ৰভুৰ উপদেশ বাণীবিলাক পালন কৰি আছোঁ আমি এতিয়া। গুৰুজন ইয়াতে মানে বিশ্বনাথ ইয়াতে বিচনা কৰে, ৰাতি ইয়াতে শুৱে তেওঁ, আৰু তেওঁ ভাগৱত পূজা কৰে। ভাগৱত পূজা কৰে ইয়াতে তেওঁ। আৰু ইয়াত তেওঁ পাদুকা, এইযোৰ পাদুকা তেওঁ। সত্ৰখনত আজিও সযতনে সজাই থোৱা আছে গুৰুজনাই ব্যৱহাৰ কৰা তেখেতৰ পাদুকা, বিচনা তথা অন্যান্য সা সামগ্ৰী। হয়, লগ পাইছোঁ। কিমান বছৰ লগ পোৱা পালোঁ মই 8-9 বছৰমান পালোঁ। হয়, গুৰুজন থাওঁতে তেওঁ ইয়াতে পূজা কৰে। সত্ৰখনৰ চুকে কোণে আজিও সজীৱ হৈ আছে গুৰুজনাৰ স্মৃতিসমূহ। গুৰুজনৰ কোৱাটো তাতে গা পা ধোৱা কৰা আছে। এতিয়া আপোনাৰ গুৰুজনৰ কোৱা ইয়াতে তেওঁ গা ধুৱে। তেখেতে এইটো কোৱা ব্যৱহাৰ কৰিছিল। পানী আছে, পানী আছে। ব্যৱহাৰ হৈ থাকে। হয় হয়। মহাপুৰুষ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী তেওঁ যিবিলাক ত্ৰান্তিক বা আধ্যাত্মিক কৰাৰ পিছত তেওঁ শৰণ ভজন লৈ বৰপেটা সত্ৰৰ শৰণ ভজন লৈ তেওঁ ইয়াত প্ৰথম আদি সত্ৰ মৰিগাঁৱত 1934 চনতেই স্থাপিত কৰিছিল। আৰু তেওঁ স্থাপিত কৰাৰ পিছতেই বিভিন্ন জাতি জনজাতি বৰ্ণ নিৰ্বিশেষে সকলোৰ লগত তেওঁ এটা ধুনীয়া পৰিৱেশ স্থাপন কৰি শিষ্যত্ব বঢ়াব ধৰিলে। আৰু এই শিষ্যত্বৰ ক্ষেত্ৰত বেছিভাগ জনজাতি মেজৰ যিহেতুকে আছিল, বেছিভাগ জনজাতি মানুহে এই সত্ৰত শৰণ ভজন লৈছিল। আৰু তেনেটোতো প্ৰথম অৱস্থাত কম আছিলে, তাৰ তৃতীয় অৱস্থাটো অলপ বেছি হ'ল। তাৰ তৃতীয় অৱস্থাটোত প্ৰায় আজিলৈ 80খন গাঁও ইয়াত শিষ্যৰূপে তেওঁলোকে অৱস্থিত আছে। আৰু এই সত্ৰখন
মানে গুৰুদেৱে এখন সত্ৰই নহয় প্ৰায় 54খন সত্ৰ তেওঁ স্থাপন কৰি থৈ গৈছিল। প্ৰথম সত্ৰ আদি সত্ৰ হিচাপে মৰিগাঁও সত্ৰ। তেওঁ কাৰণত আজি মৰিগাঁও ৰাইজ এটা এন্ধাৰত থকা পৰা পোহৰ পালে। আমাৰ প্ৰভুজনে আহি ইয়াত তেওঁ আমাৰ জনসাধাৰণৰ মাজত দেখিবলৈ পালে যে ইয়াত অতি নিম্ন বা আমাৰ মানে একো নজনা নুশুনা মানুহবিলাকৰ ভিতৰত আজি তেওঁ ধৰ্ম প্ৰচাৰৰ এটা চিন্তা চৰ্চা এটা কৰিলে। কৰি তেওঁ এই জনজাতিসকলৰ মাজত বিশেষকৈ তেওঁ এটা এনেকুৱা এটা চিন্তা কৰিলে যে এই লোকসকলক যদি আমি অন্যান্য উচ্চ জাতিসকলৰ লগত যদি আমি সমানে নিব পাৰোঁ তেনেহ'লে আমাৰ এই সমাজখন, এই মৰিগাঁৱৰ যিখন সমাজ, এখন সমানে উন্নতি হৈ যাব। গতিকে এই ভাবি তেওঁ আজি এখন সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গ'লগৈ আৰু জনজাতিসকলৰ উন্নতিৰ কাৰণে তেওঁলোকে অপ্ৰাণ চেষ্টা কৰি এই ওচৰ পাজৰৰ গাঁওবিলাকত গৈ সেই সময়ত তেওঁ নিজে খোজকাঢ়ি গৈছিল বা গৰু গাড়ী লৈ তেনেকুৱাকৈ ওচৰ পাজৰৰ গাঁওবিলাকত গৈ তেওঁ লোকসকলক এই বিষয়ে জ্ঞান দিছিল আৰু পিছত তেওঁ এই সত্ৰখন সমাজক লৈ প্ৰতিষ্ঠা কৰিলে। আৰু এই প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে অৱশ্যে বহুতো তেনেকুৱা তেওঁৰ ঘাত প্ৰতিঘাত আছে। হয়, এজন ক্ষণ জন্মা মহান পুৰুষ মৎস্বামী শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱে সৌ তাহানিতেই মৰিগাঁৱত গোবিন্দ ভৱন গীতা সত্ৰখন স্থাপন কৰি মৰিগাঁওবাসীৰ মাজত যি মানৱতাবাদ তথা আধ্যাত্মিকতাৰ বাণী বিলাই গ'ল, সেই বাণীৰেই অনুপ্ৰাণিত হৈ আগবাঢ়ি যাওক সমগ্ৰ মৰিগাঁওবাসীৰ লগতে সমগ্ৰ অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসী।